Hello friends, আজি আমি আৰম্ভ কৰিব লৈছো টিউটোৰিয়েল 5 টিউটোৰিয়েল 4 যিখিনি আমি থিওৰি শিকিছিলো সেইখিনিকে আমি আজি প্ৰেক্টিকেল কৰিব ওলাইছো আমি প্ৰেক্টিকেল কৰিব লোৱা টেগ দুটা আমি প্ৰথমতে জানি লওঁ কি কৰিম আমি হেডিং টেগ h1 ৰ পৰা h6 লৈকে আছিল h1 h2 h3 h4 h6 hr টেগ হৰাইজন্টেল লাইনৰ কাৰণে b টেগ and strong tag b tag physical tag asile aru strong tag to logical tag b to bold karone strong text to gombe sai italic I tag aru em tag s aru del tag s tag to physical tag aru physical tag la ita physical tag aru phale ita logical tag atasot u aru ins underline text ahega u likhilo underline ahibo ins likhilo underline ahibo tt teletype text big baki ta akhar ko jitu big tag or bitor likhise eta dangor ke ahibo small baki ta akhar ko small ahibo tag or bitor likhakini superscript subscript sub subscript sup superscript aru mark eta ami practical kori sao or theory tomako ki hoy bujaisle eta ami practical kori sao তোমাক কৈছিলো যে এনেকুৱা ধৰণৰ এখন আমি যিটা ৰেগুলাৰ টেগ আমি বেসিক স্ট্ৰাকচাৰ এটা ক্ৰিয়েট কৰি থব লাগে মই এটো আগতে ক্ৰিয়েট কৰি থৈছো এতিয়া মই টাইটেলত লিখিছো ফৰমেটিং টেগ এতিয়া মই বডিত প্ৰথমতে আমাৰ কি আছিল আমি প্ৰথমতে হেডিং টেগ আছিল হয়নে h1 মই ইয়াৰ হেডিং এটা দিব বিচাৰিছো তেনে হেডিংটো h1 ৰ ভিতৰত লিখিছো formatting tag বুলি লিখিছো আৰু h1 ক্লোজ কৰিছো h1 আমি ক্লোজ কৰিম এতিয়া ইয়াৰ আউটপুটটো কেনেকৈ আহিব মই প্ৰথমে সেভ কৰিছো ফাইলটো ফাইল সেভ এজ আমি যিটো যিকোনো এটা ফোল্ডাৰত আমি সেভ কৰিম মই ডাটাত গিটাবত সেভ কৰিছো ওয়েব ফোল্ডাৰটোৰ ভিতৰত আৰু আমি ইয়াত অল ফাইল কৰিম ফাইলৰ নাম দিম web8.html যিকোনো এটা নাম দিম আৰু এক্সটেনশনটো html দিম সেভত ক্লিক কৰিলো এতিয়া আমি ইয়াৰ আউটপুটটো চাব লাগে আউটপুটটো চাবৰ কাৰণে আমি ওপেন কৰিম এটো কত ওপেন কৰিম আমাৰ ফাইলটো কত সেভ কৰিছিলো তালৈ যাব লাগিব আমি প্ৰথমতে ডাটা webত ক্লিক কৰিলো আমাৰ ষ্টিল 7 আছে এটো আমি ৰাইট ক্লিক কৰিলো ওপেন উইথ আমি গুগল কাম কৰিলো এটো গুগল ক্ৰমত ওপেন হ'ল হলনে আমি যেটো হেডিং লিখিছিলো হেডিংটো চোৱা যেটো হেডিং লিখিছিলো ফৰমেটিং টেগ এট কোড আইছে আমাৰ টেবত আইছে হয়নে এটো ফৰমেটিং টেগ ওপৰত লিখিছিলো আকৌ তলতো আমি হেডিংটো ফৰমেটিং টেগ বুলি লিখিছো ইয়াত ফৰমেটিং টেগ বুলি লিখিছো এটো হেডিংত অলপ ডাঙৰকৈ আহিছে হয়নে ডাঙৰকৈ আহিছে বলে আমি h2 লিখিব বিচাৰিছো আৰু এটা হেডিং দিব বিচাৰিছো h2 ইয়াত লিখিব বিচাৰিছো logical and physical tags আমি h2 ক্লোজ কৰিছো সেভ কৰিম কন্ট্ৰোল s মাৰিলো এতিয়া ৰিফ্ৰেশ কৰি চাও চোৱা এটো হেডিং 1 টো অলপ ডাঙৰকৈ আহিছে আৰু হেডিং 2 টো সৰুকৈ আহিছে এই ধৰণে আমি গুটেই ছটা হেডিং আমি ইউজ কৰিব পাৰো h1 h2 h3 তেনেকে আমি চেঞ্জ কৰিব পাৰিম আৰু এটা সাইজলা সৰু সৰু হৈ গৈ থাকিব নেক্সট টেগটো আছে আমাৰ hr tag টো হল হৰাইজন্টেল লাইন টেগ মই এতিয়া ফৰমেটিং টেগৰ ভিতৰত ইয়াত আমি কিবা এটা লাইন এইখিনি এটা লাইন দিব বিচাৰিছো গতিকে hr টেগটো আমি ইউজ কৰিম hr লিখিছো hr সেভ কৰিলো আৰু ইয়াত গৈ ৰিফ্ৰেশ কৰিলো সো এটা লাইন আহি গল মানে এতিয়া আমি এই লাইনটো আমি কি কৰিব বিচাৰিছো কালাৰ কৰিব বিচাৰিছো কালাৰ কৰিব লাগে যদি আৰু এটা মন ৰাখিবা hr টেগ টো এমটি টেগ ইয়াত আমি ক্লোজ কৰিব প্ৰয়োজন নাই hr ক্লোজ কৰিব প্ৰয়োজন নাই আমি কালাৰ দিছো color লিখিব লাগিব lor নহয় lor লিখিব লাগিব
যিকোনো এটা আমি দিলোঁ, ধৰি লওক ইয়াত আমি ৰেড দিছোঁ, ৰেড ছেভ কৰিলোঁ আৰু ইয়াত ৰিফ্ৰেছ কৰিছিলোঁ, দেখিছা এইটো কালাৰটো ৰেড হৈ গ'ল। এতিয়া আমি সাইজত যাওঁ, সাইজ SIZ সাইজ আমি ইয়াত পিক্সেলত দিব লাগে, ধৰি লওক সাইজ আমি দিছোঁ 200, সাইজটো আমি অলপ কমাই দিম, ধৰি লওক 10 মান দিছোঁ, আৰু কোটেশন দিলে ভাল হয় ভেলুবিলাক। আমি সেভ কৰিছোঁ আৰু ইয়াত ৰিফ্ৰেছ কৰি চাওঁ, দেখিছা অলপ শকতকৈ আহিছে, বুজি পাইছা? দেখি পাইছা না? মই আজি তোমালোকক অলপ ডাঙৰকৈ কৰি দেখুৱাইছোঁ যাতে তোমালোকে দেখি পোৱা। আগতে মই কমেণ্ট পাইছোঁ অলপ দেখি পোৱাত ভুল হেৰি আছে, তথাপি অলপ ডাঙৰ কৰি দিছোঁ, গম পাইছা? এইটো সাইজটো আমি ডাঙৰ কৰি দিছোঁ, দেখি পাইছা চাগে? দেখি নাপালে আকৌ কমেণ্ট কৰিবা, মই আৰু ডাঙৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি আৰু এটা এট্ৰিবিউট দিওঁ, সাইজটো দিলে আৰু এটা এট্ৰিবিউট দিব পাৰোঁ, এলাইন ইকুৱেল আমি ৰাইট লেফ্ট চেণ্টাৰ যিকোনো দিব পাৰোঁ, চেণ্টাৰ দিছোঁ, চেণ্টাৰ লিখিলোঁ। এতিয়া মই এইটো জুম কৰি থৈছোঁ, ফুল স্ক্ৰীনত চাওঁ, ফুল স্ক্ৰীনত চাই পিনি আমি আগতে ছেভ কৰা নহ'ল, Ctrl+S মাৰি দিছোঁ, Ctrl+S আৰু এইটো ৰিফ্ৰেছ মাৰিছোঁ, গতিকে আমাৰ উইথটো আমি কমাই হেৰি কৰি দিওঁ, আৰু এটা এট্ৰিবিউট দিছোঁ WIDTH উইথ ইকুৱেল আমি দিছোঁ 50% দিছোঁ, 50% অল ছেভ কৰি দিছোঁ, দেখিছা আমাৰ 50% উইথত আমাৰ এইটো চেণ্টাৰত আহিছে। তেনেহ'লে বুজিছা চাগে? আকৌ এইটো টেগ ইমানতে এৰিছোঁ। এতিয়া আমি নেক্সট টেগটো চাওঁ, নেক্সট টেগ আমাৰ আছিলে বল্ড আৰু ষ্ট্ৰং, ঠিক আছে? ইয়াত আমি বল্ড আৰু ষ্ট্ৰং টেগৰ কৰিব বিচাৰিছোঁ, বল্ড হ'লে অলপ শকতকৈ আহিব, ষ্ট্ৰং হ'লে শকতকৈ আহিব। প্ৰথমতে আমি বল্ড কৰিব বিচাৰিছোঁ, বল্ড বি টেগ মই লিখিছোঁ, দিছ উইল লাৰ্ণ HTML, ইয়াত আমি HTML টো আমি বল্ডত কৰিব বিচাৰিছোঁ, বি টেগৰ ভিতৰত দিব বিচাৰিছোঁ, হ'ল আমি বি টেগটো ক্ল'জ কৰিছোঁ, ছেভত ক্লিক কৰিছোঁ, এইটো মিনিমাইজ কৰোঁ, এইটো ৰিফ্ৰেছ কৰি চাওঁ, দেখিছা উইল লাৰ্ণ HTML টো আমাৰ অলপ শকতকৈ আহিছে। একে ষ্ট্ৰংটো কৰি চাওঁ, ষ্ট্ৰংটো আমাৰ এইটো ফিজিকেল টেগ, আমি ষ্ট্ৰংটো লজিকেল টেগটো কৰিব বিচাৰিছোঁ, একেটা লাইনকে লিখিছোঁ যাতে তোমালোকক বুজাত সুবিধা হয়, একেটাকে লাইনকে লিখিছোঁ, ইয়াত মই ষ্ট্ৰং বুলি লিখিম, বল্ডৰ জাত কি লিখিম, ষ্ট্ৰং লিখিম, ষ্ট্ৰং ক্ল'জ কৰিছোঁ, ছেভ কৰিছোঁ আৰু ৰিফ্ৰেছ কৰিছোঁ, দেখিছা দুইটাই আউটপুট একে আহিছে। মই ব্ৰেক BR টেগটো গম পাইছা, BR টেগটো কি কাৰণে ইউজ কৰা হৈছিলে, ব্ৰেক দিবৰ কাৰণে BR টেগ আমি ইউজ কৰিছোঁ যাতে এই লাইনটো বেলেগকৈ আহে। ছেভ কৰিম, Ctrl+S আৰু ৰিফ্ৰেছ কৰিছোঁ, দুইটা একে আহিছে, গতিকে বল্ড আৰু ষ্ট্ৰং আউটপুট প্ৰায় একে আহে। এতিয়া আমি নেক্সট টেগটো আমাৰ কি আছে চাই লওঁ, নেক্সট টেগটো আছে আমাৰ I আৰু EM ইটালিক, মই একেটাকে কৈছোঁ, এই টেগটোকে বল্ড টেগটো যি বল্ড কৰিছোঁ সেইটো ইটালিক কৰিব বিচাৰিছোঁ, নেষ্টেড টেগ হিচাপে হ'ব, টেগৰ ভিতৰত টেগ ইউজ কৰোঁ, তেনেকৈ আমি নেষ্টেড টেগ বুলি কওঁ, I টেগ ইউজ কৰিছোঁ আৰু ইয়াত আমি I টেগটো ক্ল'জ কৰিছোঁ, I টেগটো ক্ল'জ কৰিছোঁ, ছেভ কৰিলোঁ, বল্ড আৰু ইটালিক দুইটা কৰিছোঁ, দেখিছা অলপ বেকা হৈ গ'ল, বুজি পাইছা? অলপ বেকাকৈ আহিলে, আমি কি কৰিলোঁ I টেগটো ইউজ কৰিছোঁ, এইটো বুজি পাইছা? যদি বুজাত অসুবিধা হৈছে তেনেহ'লে বল্ড টেগটো মই কাটি দিছোঁ, বিটো নাথাকিলে মানে কি হ'ব, অকল পাতলকৈ ইটালিকত আহিব, দেখিছা বেকাকৈ আহিছে। EMটো একে, মই EMটো বেলেগ এটা লাইন লিখিছোঁ, EM টেগ হেল্ল' ফ্ৰেণ্ডছ,
আমি em দিছো em আমি লিখিছো hello friends how are you লিখিছো ঠিক আছে em ক্লোজ কৰিছো em টো আমি ক্লোজ কৰিম এই em ক্লোজ কৰিছো সেভ কৰিম কন্ট্ৰল s আমি ৰিফ্ৰেশ কৰিছো চোৱা how are you টো কি আছে বেকাকে আছে br tag টো ইয়াত দিলো ষ্ট্ৰঙৰ ভিতৰত br tag টো আমি ইয়াত দিলো যাতে নেক্সট লাইনটো আহে লাইন কি আছিল ব্ৰেক ৰ আছিল হয়নে br ফুল ফৰ্ম এটো আমাৰ hello friends যেটো আমি em ৰ ভিতৰত লিখিছো em টো কি আছে ইটালিকত আহিছে বুজি পাইছে এতিয়া আমি নেক্সট টেগ টো আৰু কি আছিল নেক্সট টেগ টো আমি কৰিব বিচাৰিছো নেক্সট টেগ টো em ৰ পিছত আমাৰ কি আছে আমাৰ s আৰু del ঠিক আছে s টেগ আৰু strike throw আৰু del টেগ কি কৰিব দুইটা কি কৰিব draw a line through middle of the text এই টেক্সটৰ মাজত আমাৰ লাইন ড্ৰ কৰিব কৰিছা the I like pink লিখিছো pink to মই ভাল নেপাও pink to মই কি কৰিছো এতিয়া মই pink টোক আমি s কৰিব বিচাৰিছো কাটি দিব বিচাৰিছো তাৰপা আমি s টো ক্লোজ কৰিব কি আহে চাবা br টেগ টো দি লওঁ br টেগ টো ক্লোজ কৰিলো সেভ কৰো আৰু আউটপুটটো চাওঁ সব pink টো কাটি গৈছে এতিয়া মই pink টো নেজানো ইয়াত কি লিখিম হেতু পিছত লিখিম পিছত এটা লাইন টেগ আছে মই হেতু পিছত লিখিম এতিয়া মই আৰু লিখিছো I like mango লিখিছো মই mango টো এটা কিহত del টেগৰ ভিতৰত লিখিব বিচাৰিছো del টেগ টো ক্লোজ ওপেন কৰা ক্লিক কৰিছিলা del br দিছো কন্ট্ৰল s কৰিছো ৰিফ্ৰেশ কৰিছা এইছা একে আহিছে s কৰিলো একে ধৰণৰ আহিছে এতিয়া আমি আৰু এটা টেগ আৰম্ভ কৰিব লৈছো নতুনকৈ আৰু এটা টেগ শিকিম এটো কি আহিছে আমাৰ u আৰু ins মই ইয়াত লিখিব দিছো I like pink নহয় মই ইয়াত দিছো এতিয়া আমি green লিখিব দিছো মই এটা u লিখিছো u green বুলি লিখিছো u ক্লোজ কৰিলো u টো কি আহিব আন্ডাৰলাইনত আহিব হল মই আউটপুট এটো কন্ট্ৰল s মাৰিলো সেভ কৰিলো আউটপুট চাও ৰিফ্ৰেশ কৰি চাও কি আছে সৰি গ্ৰীন টো আহিছে কি কাৰণে আহিছে ইয়াত আমি ব্ৰেক নাই দিয়া ব্ৰেক টো আগত থাকিলে গতিকে মই ব্ৰেক টো পিছত লৈ গৈছো কন্ট্ৰল s ৰিফ্ৰেশ কৰিছো বুজি পালা এতিয়া ins টেগ ইউজ কৰো একে ins আপেল লিখিছো আৰু ins ক্লোজ কৰিছো সেভ কৰিছো ৰিফ্ৰেশ কৰি চাও ঠিক আছে একে আহিছে গ্ৰীনত কি আহিছে আন্ডাৰলাইন আহিছে ins টো আন্ডাৰলাইন আহিছে বুজি পাইছা চাগে গুটি দুটা টেগ এটা আমি u টো ফিজিক্যাল টেগ আৰু ins টো লজিক্যাল টেগ ঠিক আছে ইয়াৰ পিছত টেগটো আমাৰ কি আছে আমাৰ পিছত টেগটো আছে tt হল টেল টাইপ টেক্সট আউটপুটটো চালে গম পাবা টেল টাইপ টেক্সট মই ইয়াত br এটা দি লৈছো তাতে মই br টেগটো দি লৈছো ইয়াত লিখিছো লেজেণ্ড কলেজ লিখিছো ঠিক আছে কিহৰ ভিতৰত লিখিম এতিয়া টেল টাইপ কৰিব বিচাৰিছো tt আৰু tt
ক্লোজ কৰিম কেনেকুৱা ধৰণৰ আউটপুট আহিব আমি চাওঁ ৰিফ্ৰেছ কৰিলো ঠিক আছে এইটা ফ্ৰণ্টতকৈ আমাৰ এই দুলিয়াজান কলেজ যিটো লিখিছো অলপ বেলেগ ধৰণৰ আছে ধৰিব পাৰিছা মই ডাঙৰ কৰি দিছো তোমালোকক চাই লোৱা তললৈ লৈ আহিছো ঠিক আছে দুলিয়াজান কলেজটো অলপ বেলেগ ধৰণৰ আহিছে বুজি পাইছা এতিয়া টিটি টেগৰ পিছত আমাৰ আৰু নেক্সট টেগ কি আছে নেক্সট টেগটো আমি চাই লওঁ বিগ টেগ দুলিয়াজান কলেজ মই আকৌ বিগত লিখিব বিচাৰিছো কলেজটো মই বিগ কৰিব বিচাৰিছো ইয়াতে কৰিছো বিগ ইউজ কৰিছো ভিতৰত বিগ আৰু বিগটো ইয়াত ক্লোজ কৰিব বিচাৰিছো অল বিগটো ক্লোজ কৰি দিওঁ সেভ কৰি চাওঁ টেল টাইপৰ ভিতৰত যদি বিগটো থাকে তেনে কি হ'ব চোৱা দুলিয়াজান তো কলেজটো অলপ ডাঙৰকৈ আহিছে বিগ ইউজ কৰিছো কাৰণে বুজি পাইছা এবাৰ স্মল ইউজ কৰিম একেটা লাইনকে মই কপি কৰি ললো তলত মই স্মল লিখিম ইয়াত বিগৰ জেগাত লিখিম স্মল এস এম এ ডাবল এল স্মল ইয়াতো লিখিছো স্মল সেভ কৰিলো তাৰ আগতে কি কৰিব লাগিব নহলে এটা লাইনত আহিব গতিকে আমি কি কৰিব লাগিব বিআৰ টেগ দি ক্লোজ কৰি দিছো বিআৰ টেগ দি দিছো সেভ আমি ৰিফ্ৰেছ কৰিলো তললৈ আহি চাওঁ দেখিছা দুলিয়াজানতকৈ কি আহিছে কলেজটো অলপ সৰুকৈ আহিছে বুজি পাইছা কিয় কাৰণে আহিছে আমি স্মল টেগৰ ভিতৰত কলেজটো ৰাখিছো কাৰণে নেক্সট টেগটো আমি চাওঁ নেক্সট টেগটো আমি কি কৰিম আমাৰ নেক্সট টেগ কি আছিলে আমাৰ নেক্সট টেগটো আছে সুপাৰস্ক্ৰিপ্ট সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্ট ঠিক আছে সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্টৰ আমি প্ৰেক্টিকেলটো কৰি চাওঁ মই পাৱাৰ পইণ্টটো নালাগে ক্লোজ কৰিছো এতিয়া মই অলপ ওপৰত ইউজ কৰিছো ঠিক আছে যদি তোমালোকৰ বুজিব সুবিধা হয় মই এইখিনি ইউজ কৰিম ঠিক আছে মই লিখিব বিচাৰিছো H2O ঠিক আছে H2O এনেকৈ লিখিলেতো ৱাটাৰ ফৰ্মুলা নহ'ব আমাৰ টুটো কি আহিবলৈ তলত আহিবলৈ গতিকে আমি এই টুটো কি কৰিব লাগিব আমি এনেই চাই লওঁ H2O লিখিলে কি আহিব সেভ কৰিলো কন্ট্ৰল এছ কৰিলো ৰিফ্ৰেছ কৰি চাওঁ কি আছে H2O আহিছে এনেকুৱাটো নহয় টুটো তলত থাকিব লাগে হয়নে গতিকে আমি কি কৰিম ইয়াত আমি সাব সাব দিম আৰু টুটোৰ পিছত আমি কি কৰিম সাবটো ক্লোজ কৰিম ক্লোজ হ'ল ইয়াৰ আগত কি লাগিব স্লেছ এডাল লাগিব আমি ক্লোজ কৰিলো সেভ কৰিলো এতিয়া চাওঁ ৰিফ্ৰেছ কৰি চাইছো H2O আমি ইয়াত ব্ৰেক এটা দি দিম তেতিয়া আমি বুজাত সুবিধা হ'ব সেভ কৰিলো ৰিফ্ৰেছ কৰিলো ঠিক আছে H2O ঠিক তেনেকৈ আমি সুপাৰস্ক্ৰিপ্ট লিখিব বিচাৰিছো সুপাৰস্ক্ৰিপ্টৰ কাৰণে আমি ওপৰত লিখিব লাগিব ধৰি লোৱা a স্কয়াৰ লিখিব বিচাৰিছো a স্কয়াৰ লিখিব লাগিব স্কয়াৰটো ওপৰলৈ আহিব হয় নাই ওপৰলৈ আহিব হলে আমি কি লিখিম sup আৰু টু sup ক্লোজ কৰিলো আমি sup ক্লোজ কৰিছো a স্কয়াৰ প্লাস b স্কয়াৰ লিখিব লাগে b আমি স্কয়াৰ লিখিব লাগে sup আকৌ 2 লিখিছো তাৰ পৰা আমি sup ক্লোজ কৰিছো হল সৰি হল এস সেভ কৰি দিছো আৰু br টো ইয়াতে দি দিছো br টেগ সেভ ৰিফ্ৰেছ কৰি চাওঁ চোৱা a স্কয়াৰ প্লাস b স্কয়াৰ আছে বুজি পাইছা সুপাৰস্ক্ৰিপ্ট সাবস্ক্ৰিপ্ট এতিয়া মাৰ্ক টেক্সটটো কি কাৰণে ইউজ কৰা হয় হাইলাইট কৰিবৰ কাৰণে কিবা এটা টেক্সট হাইলাইট কৰিবৰ কাৰণে আমি কি কৰো মাৰ্ক টেক্সট ইউজ কৰো ধৰি লও আমি ইয়াত লিখিছো we will be back soon ঠিক আছে মই এইটো টেগ হেক সেইকাৰণে মই লিখিছো we will back soon লিখিছো মাৰ্ক আৰু মাৰ্ক টেক্সটটো কি কৰিছো আমি মাৰ্ক ক্লোজ কৰিছো হল এতিয়া মই বিআৰ টেগটো তল কপি কৰি লাষ্টৰ শেষত দি দিছো সেভ আৰু এইটো ৰিফ্ৰেছ কৰি চাইছো চোৱা এইটো মাৰ্ক হাইলাইট কৰিলে যেনেকুৱা ধৰণে হাইলাইট পেন দি যেনেকৈ যি ধৰণে কৰা হয় বেকগ্ৰাউণ্ড এটা কালাৰ আহি গৈছে মাৰ্ক দিয়াৰ পিছত আশা কৰো তোমালোকে আজি পেজবোৰ ভালকৈ দেখি পাইছা আৰু বুজি পাইছা চাগে
আৰু যদি কিবা প্ৰব্লেম হয় মোক হয়তো ফোন কৰিবা, ফোন কৰিলে বেয়া নাপাওঁ কাৰণ ঘৰটোত গোটেই দিনটো এনেই আছো। আৰু যদি কমেণ্টটো দিব পাৰা কমেণ্ট দিবা আৰু লাইক কৰিবা। যেতিয়া তোমালোকে লাইক বা কমেণ্ট দিলেহে গম পাম যে তোমালোকে চাইছা বুলি। ঠিক আছে, থেংক ইউ।